জনগণনা আৰু ছুপাৰভাইজাৰ আৰু জনগণনাকাৰক হিচাপে যিসকল কৰ্মচাৰীক নিয়োগ কৰা হ'ব তেওঁলোকক কিছুমান প্ৰশিক্ষণ দিয়া হ'ব আৰু এই সংক্ৰান্তত তেওঁলোকৰ ক্ষেত্ৰত এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম আৰু এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আহিছে কিন্তু অন্যবিলাক ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ নটিফিকেশ্যন অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে চেঞ্চাছৰ কামত এতিয়া কৰ্মচাৰীসকলৰ যেনে ধৰক প্ৰশিক্ষণ তেওঁলোকক দিয়া হ'ব আৰু তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰিব লাগিব বহাৰ ব্যৱস্থা উপযুক্ত স্থান দিব লাগিব ইণ্টাৰনেট নেটৱৰ্কৰ সুবিধাও থাকিব লাগিব তো তেনেকুৱা ধৰণৰ নটিফিকেশ্যন এটা আহিছে আৰু প্ৰথম পৰ্যায়ৰ কাম হ'ব ঘৰ তালিকাভুক্তি আৰু গৃহ গণনা আৰু তাত এটা স্পেচিফিক ডেট দিয়া হৈছে ইমানৰ পৰা ইমান তাৰিখলৈকে তাৰপিছত প্ৰশিক্ষণ এটা ডেট দিয়া হৈছে সেই ডেটৰ ভিতৰত প্ৰশিক্ষণখিনি কমপ্লিট হ'ব তো গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম এই নটিফিকেশ্যনত কি আছে এতিয়া চাওক এখন নটিফিকেশ্যন আজি আহিছে 1 জুলাই 2026 তাৰিখত গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দৰং মঙলদৈৰ ফালৰ পৰা গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ এতিয়া চেষ্টা কৰিম ইয়াতে বিষয়টো চাওক আগন্তুক 2027 চনৰ জনগণনা কাৰ্যৰ বাবে ছুপাৰভাইজাৰ অৰ্থাৎ পৰ্যবেক্ষক আৰু গণনাকাৰক এনুমেৰেটৰৰ প্ৰশিক্ষণৰ আয়োজনৰ সন্দৰ্ভত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে লিখিছে ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত আপোনালোকক জনাবলৈ নিৰ্দেশ দিয়া হৈছে অসমৰ জনগণনা কাৰ্যবাহী সঞ্চালকৰ জাৰি কৰা নিৰ্দেশনা অনুসৰি জনগণনা কাৰ্যৰ প্ৰথম পৰ্যায় অৰ্থাৎ ঘৰ তালিকাভুক্তি আৰু গৃহ গণনা যাক ইংলিছত হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ বুলি কোৱা হয় 17 আগষ্ট 2026 পৰা 15 ছেপ্টেম্বৰ 2026লৈকে অনুষ্ঠিত হ'ব 2027 চনৰ জনগণনা কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাৰ প্ৰস্তুতি স্বৰূপে পৰ্যবেক্ষক আৰু গণনাকাৰকৰ বাবে পৰ্যায়ক্ৰমে প্ৰশিক্ষণ কাৰ্যসূচী 20 জুলাই 2026 পৰা 7 আগষ্ট 2026লৈকে আয়োজন কৰা আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে সেয়ে আপোনালোকক অনুৰোধ কৰা হৈছে যে সংলগ্ন সূচী ফৰ্মেট অনুসৰি এই পৰ্যায়ক্ৰমিক প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন আৰু সম্পন্ন কৰিব সংশ্লিষ্ট সকলো পৰ্যবেক্ষক আৰু গণনাকাৰকৰ উপস্থিতি নিশ্চিত কৰিব প্ৰশিক্ষণৰ বাবে উপযুক্ত স্থান পৰ্যাপ্ত বহাৰ ব্যৱস্থা আৰু প্ৰশিক্ষকসকলৰ সুবিধাৰ্থে নিৰ্ভৰযোগ্য নেটৱৰ্ক সংযোগ নিশ্চিত কৰিব ইয়াক অতি জৰুৰী বিষয় হিচাপে গ্ৰহণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব তো দেখিবলৈ পালে এখন বৃহৎ নটিফিকেশ্যন চেঞ্চাছক লৈ পেলাই আহিছিলে দৰং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা